নমস্কাৰ ছাত্ৰসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে একেৰাহে 4 দিনৰ ছুটি লাভ কৰিব হয়। ছাত্ৰসকল আপোনালোকে ঠিকই শুনিছে, য'ত ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে একেৰাহে 4 দিনৰ কেজুৱেল লিভ CL লাভ কৰিব। আৰু যিটো আমি আপোনালোকক ক'বলৈ ওলাইছোঁ সেয়া হ'ল চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটি ঘোষণা ৰাজ্য চৰকাৰৰ, আৰু যাৰ ফলত যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি হিচাপে অংশ ল'বলগীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত বিশেষ কেজুৱেল লিভ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে, আৰু যাৰ ফলত 6, 7, 8 তিনিদিন তেওঁলোকে ছুটি পোৱাৰ লগতে 9 ফেব্ৰুৱাৰী ৰবিবাৰ আছে। তেনেহ'লে 7, 8, 8, 9 4 দিন তেখেতসকলে বিশেষ ছুটি লাভ কৰিব। আৰু ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আজি এই নিৰ্দেশনাৰ যোগে এই কথা ঘোষণা কৰিছে, আৰু যাৰ ফলত আপোনালোকে 4 দিনৰ ছুটি ল'ব পাৰিব। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।